ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 25 তাৰিখ আজি বাৰ হ'ব বৃহস্পতিবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা তৃতীয়া তিথি আজি নক্ষত্ৰ হ'ব স্বাতি নক্ষত্ৰ তাৰ পিছতে বিশাখা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব বৈধিতি যোগ তাৰ পিছতে বিষ্কুম্ভ যোগ আৰম্ভ হ'ব কৰণ হ'ব গড়কৰণ তাৰ পিছতে পনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি তুলা ৰাশি আজি জন্ম তুলা ৰাশি বৈশ্যবন মতান্তৰে ক্ষুদ্ৰবন দেৱগণ মৰণত দুখনে যোগিনী অগ্নিকোণত সূৰ্য উদয় হ'ব 5:16 সূৰ্যাস্ত সময় হ'ব 5:13 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ কিন্তু অলপ সাৱধান হ'ব লাগিব বিশেষ পাঁচটা ৰাশি প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি পৰিয়ালৰ সদস্য আজি আপোনালোকক ভাল পোৱা বা সমৰ্থন কৰি যাব কিবা এটা কামত আপুনি যদি আগবাঢ়ে সেইখিনি ক্ষেত্ৰত সমৰ্থন কৰিব ছাপোৰ্ট দিব কিছু দিনৰ পৰা অক্লান্তভাৱে কাম কৰি থকা কামটোৰ লগত জড়িত অপ্ৰত্যাশিত বিশেষকৈ সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰা হ'ব পাৰে আজি ব্যস্ততাৰ মাজতো পৰিয়ালৰ সৈতে কিছু সময় কটাব আৰু অৰিহণা যোগাব সচেতন হওক যে যিকোনো অনুচিত কাৰ্যই অসুবিধাৰ সৃষ্টি কৰিব পাৰে আজি কোনো বিষয় সংকল্পৰ অভাৱত ছাত্ৰ ছাত্ৰীসকলে মানসিক চাপৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজহুৱা লেনদেন আৰু সংবাদ মাধ্যমৰ জৰিয়তে বিশেষকৈ ব্যৱসায় সম্পৰ্কীয় মূল্যৱান তথ্য লাভ কৰিব যিমান পাৰি সময় নিজৰ কামত উৎসৰ্গ কৰক ভাল লাভৰ সম্ভাৱনা আছে কৰ্মক্ষেত্ৰত আপোনালোকৰ উদ্যতন বিষয়াসকলৰ সৈতে আন্তৰিকভাৱে কাম কৰক আৰু সময়মতে কামবোৰ আপোনালোকৰ প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ সম্পূৰ্ণ হ'ব আজি এই সময়খিনিত কৈছে যে প্ৰেম বা বৈবাহিক জীৱনত বুজাবুজিৰ প্ৰয়োজন আছে পাৰিবাৰিক জীৱনত ছাঁ পেলাব নিদিব বেলেগৰ মানুহক বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব দিনটো প্ৰথম ভাগত দ্বিতীয়ত আজি আপোনালোকৰ দৈনন্দিন জীৱনত কিছু ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব বন্ধু বান্ধৱ আৰু অচিনাকি বিশেষকৈ ব্যক্তিৰ লগত বিশেষকৈ সকলো কথা শ্বেয়াৰ কৰিব নালাগে চিনাকি লোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক আন্তৰিক কৰি তোলক এই সময়ছোৱাত নতুন তথ্য উপলব্ধ হ'ব যিটো ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে একে সময়তে এই সময়খিনিত যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিছে তেন্তে ইয়াৰ বিষয়ে অধিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে সৰু সৰু কথাক লৈ বিশেষকৈ যৌথ পৰিয়ালত কিছু মতানৈক্য হ'ব পাৰে দিনটোৰ দ্বিতীয়ত কৰ্মক্ষেত্ৰত যিকোনো পদক্ষেপ লোৱাৰ আগতে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক এই সময়ছোৱাত কিছুমান সিদ্ধান্ত ভুল হোৱাৰ সম্ভাৱনা আছে দিনটোৰ দ্বিতীয়ত কৰ্মসংস্থাপনৰ সৈতে জড়িত বিভাগীয় পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ মাজত সুখকৰ সম্পৰ্ক থাকিব আৱেগিক ঘনিষ্ঠতা প্ৰেমৰ সম্পৰ্ক থাকিব দিনটোৰ দ্বিতীয়ত কিছুদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাৰ পৰা কিছু সকাহ পাব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হ'ব লাগে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃষ ৰাশি আজি দিনটো বেছিভাগ সময় সৃষ্টিশীল কামত কটাব যাৰ ফলত আপুনি অতি শিথিল অনুভৱ কৰিব প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে যোগাযোগত থাকক যি আপোনাক নতুন তথ্য লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব যুৱক যুৱতীসকলে ব্যক্তিগত আৰু ব্যৱহাৰিক কাম কাজৰ মাজত উৎকৃষ্ট সমন্বয় বজাই ৰাখিব আনৰ দ্বাৰা প্ৰভাৱিত নহ'ব আৰু নিজৰ সামৰ্থ্যৰ বিশেষকৈ নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক নিজৰ ওপৰত বিশ্বাস লাগিব বিলিভ থাকিব লাগিব কাৰণ আপোনালোকৰ ঘনিষ্ঠ বিশেষকৈ আপোনজনৰ কিছুমানেও আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে জোখতকৈ কাৰোবাৰ ওপৰত বেছি ডিপেণ্ডেণ্ট নহ'ব কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আজি প্ৰত্যাহ্বানজনক হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত এই সময়ত ব্যৱসায়ত বহুত মনোযোগৰ প্ৰয়োজন সৰু ভুল বা তদাৰকীয় ফলত যথেষ্ট লোকচান হ'ব পাৰে কিন্তু সহকৰ্মীসকলে সহায় কৰিব কাৰ্যালয়ত বিশেষকৈ অসংগঠিততাই বিশেষকৈ আপোনালোকৰ কৰ্মৰ প্ৰবাহত প্ৰভাৱ পেলাব পাৰে ঘৰখনত শান্তি আৰু সুখ নিশ্চিত কৰি বিশেষকৈ আন কামৰ লগত জড়িত পৰিয়ালত অগ্ৰাধিকাৰ দিলেও ভাল হ'ব বা চেষ্টা কৰিব অত্যধিক মানসিক চাপ আৰু চিন্তাই আপোনালোকৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে বিপদজনক কামৰ প্ৰতি আঁতৰি থাকক আঘাতৰ সম্ভাৱনা আছে দিনটোৰ দ্বিতীয়ত আজি আৰ্থিক কামত নিয়োজিত হৈ ব্যয় কৰা হ'ব পাৰে ক'ৰবাত আবদ্ধ হৈ থকা ধন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ আজি আপোনালোকৰ পৰা কিছুমান আশা থাকিব আপুনি সেইবোৰ পূৰণ কৰিব পাৰিব আপোনালোকৰ সন্তানৰ মনোবল বৃদ্ধি পাব সম্পত্তি সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱাৰ আগতে অভিজ্ঞৰ উপদেষ্টাৰ পৰামৰ্শ নিশ্চিতভাৱে লওক বাহন বা ঘৰখনৰ ৰক্ষণাবেক্ষণত খৰচ কৰক যি আপোনালোকৰ বাজেটত টান দিব পাৰে আজি আপোনালোকৰ বস্তুবোৰ সংগঠিত আৰু অনুশাসিত কৰি ৰাখক আজি ব্যৱসায় বা কৰ্মক্ষেত্ৰত নতুন কৃতিত্ব আপোনালোকৰ বাবে অপেক্ষা কৰি আছে আজি আপোনালোকৰ বাবে সামৰ্থ্য আৰু প্ৰতিভা জনসাধাৰণৰ আগত প্ৰকাশ পাব অৱশ্যে এতিয়াৰ বাবে পৰিস্থিতি হ'ব অধিক কঠোৰ পৰিশ্ৰম আৰু কম আয় যদিও কিছুমান বিৰোধীয়ে আজি আপোনালোকৰ বিষয় উৰা বাতৰি প্ৰকাশ কৰিব পাৰে বেয়া পাব পাৰে গতিকে ধ্যান ৰাখিব তথাপি নিশ্চিত হওক যে আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰে পুৰণি বন্ধুৰ সৈতে দিনটোৰ দ্বিতীয়ত হঠাৎ লগ পোৱাটোৱে আজি আপোনালোকৰ আনন্দৰ আৰু নৱশক্তি কঢ়িয়াই আনিব ঘৰখনত আত্মীয়ৰ পৰাও বিশেষকৈ ছাপোৰ্ট পাই থাকিব সঘনাই স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু গাড়ী চলাৰ সময়ত যিকোনো অসাৱধানতাৰ মাৰাত্মক হ'ব পাৰে নিচা বা নেতিবাচক মানুহৰ লগত নিজকে
বিশেষকৈ মানুহৰ লগত নিজকে ঘেৰি ৰখাটো আপোনালোকক ক্ষতি কৰিব পাৰে গতিকে বেয়া লগ সংগৰ পৰা বেয়া অভ্যাসবোৰ বদ অভ্যাসবোৰ আপোনালোকে ত্যাগ কৰিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় ৰাখি দিনটো প্ৰথম ভাগত মধ্যমীয়া দেখা পোৱা গৈছে নিজৰ কামত সময় কটাওক নিজৰ ভাল পোৱা কামত আপোনালোকে সময় অতিবাহিত কৰক কামবোৰ কৰিলে আপুনি শক্তিশালী আৰু উল্লাসিত অনুভৱ কৰিব অভিজ্ঞ লোকৰ পৰা আজি দিনটোত পথ প্ৰদৰ্শন লাভ কৰি থাকিব জনাশুনা মানুহৰ পৰা গাইডেন্স পাব ইয়াৰ দ্বাৰা জীৱনৰ ইতিবাচক দিশবোৰৰ সৈতে পৰিচয় হ'ব পৰিয়ালৰ কোনো সদস্যৰ বিশেষকৈ জীৱনত বিশেষকৈ বৈবাহিক জীৱনত বিশেষকৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে এই সময়ত ধৈৰ্য আৰু সংযমেৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে একে সময়তে আজি আপোনালোকৰ পৰিয়ালত বাহিৰৰ মানুহৰ হস্তক্ষেপ নকৰাটো ভাল হ'ব ব্যৱসায় ক্ষেত্ৰত কোনো ব্যৱসায়িক সিদ্ধান্ত দিনটো প্ৰথম ভাগত খৰখেদাকৈ গ্ৰহণ নকৰিব অভিজ্ঞ ব্যক্তিৰ লগত নিশ্চয়কৈ পৰামৰ্শ ল'ব বা আলোচনা কৰি আগবাঢ়ক বুলি কৈছে এই সময়খিনি অংশীদাৰিত্ব সম্পৰ্কীয় পুৰণি সমস্যাৰ সৃষ্টি হ'বলৈ নিদিব যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰক বিশেষকৈ কৰ্মৰ সংস্থাপনত বিশেষকৈ থকাসকলে কৰ্মৰ ক্ষেত্ৰত দায়িত্ব অধিক পাব বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ ফলত কিছু বিসংগতি হ'ব পাৰে ইজনে সিজনৰ অনুভৱক সন্মান কৰক আৰু ঘৰখনৰ সমৃদ্ধি বজাই ৰাখক স্বাস্থ্য সম্পৰ্কীয় যিকোনো সমস্যা বাঢ়িব পাৰে নিয়মীয়াকৈ পৰীক্ষা কৰাটোৱে ভাল হ'ব দিনটো দ্বিতীয়াৰ্ধত বেছিভাগ গ্ৰহে বিশেষকৈ আপোনালোকৰ বাবে বহুত ইতিবাচক বস্তু দিবলৈ চেষ্টা কৰি আছে অভিজ্ঞ আৰু প্ৰভাৱশালী ব্যক্তিৰ লগত পথ প্ৰদৰ্শনত সহায় কৰক নিজৰ ভিতৰতে অপৰিসীম আত্মবিশ্বাস অনুভৱ কৰিব আপোনালোকৰ কামৰ দক্ষতাও বৃদ্ধি পাব আজি ব্যয় বেছি হ'ব অৱশ্যে আৰ্থিক লাভো হ'ব গতিকে বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই কিন্তু আজি আপোনালোকৰ আক্ৰমণাত্মক স্বভাৱটোৱে কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্কত ক্ষতিগ্ৰস্ত কৰিব পাৰে গতিকে নিজৰ মেজাজ ইতিবাচক কৰি ৰাখক ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ ব্যৱসায়ত কিছু বাধা আহিব পাৰে অতি সোনকালে কাম কাজবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব চৰকাৰী বিষয়ত কোনো ধৰণৰ যুক্তিৰ পৰা আঁতৰি থাকিব লাগে সংযম ৰাখিব লাগিব কিয়নো এতিয়াৰ বাবে পৰিস্থিতি প্ৰতিকূল হৈ থাকিব এটা পাৰিবাৰিক মনোৰঞ্জন বিশেষকৈ অনুষ্ঠানৰ পৰিকল্পনা আজিৰ দিনটোত হ'ব পাৰে যিয়ে আপোনালোকৰ মনটোক উল্লাসিত কৰি দিব প্ৰফুল্ল কৰি তুলিব যুৱক যুৱতীসকলে নিজৰ প্ৰেমৰ সম্পৰ্কত সৎ হৈ থাকিব লাগে গেছ আৰু এচিডিটিৰ সমস্যাই আজি আপোনালোকৰ দিনটো দ্বিতীয়াৰ্ধত আমনি কৰিব পাৰে লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা সুস্থ কৰি ৰাখক বুলি কৈছে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক জয় শ্ৰীৰাম কৰ্কট ৰাশি এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ সহায় লাভ কৰিব ইয়াৰ ফলত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব লগতে এটা বিশেষ প্ৰতিভা বিকাশৰ বাবে সময় অতিবাহিত কৰক বুলি কৈছে এই সময়খিনিত নিজৰ মনোবল কমি যাবলৈ নিদিব একে সময়তে আজিৰ দিনটোত কেতিয়াবা অত্যধিক আত্মকেন্দ্ৰিক বা স্বাৰ্থপৰ হোৱাতে বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কত টান দিব পাৰে বুলি কৈছে সেই অনুসৰি নিজৰ আচৰণ খাপ খুৱাই লওক বুলি কৈছে একজাষ্ট হৈ পেলাই চলিব লাগিব পৰিয়ালত বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আজি আপোনালোকৰ দায়িত্ব কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত দিনটোৰ প্ৰথম ভাগত ভাল শৃংখলা বজাই ৰাখিবলৈ আপুনি অধিক প্ৰচেষ্টা চলাব লাগিব এই সময়ছোৱাত আপোনালোকৰ উপাৰ্জনো লেহেমীয়া হ'ব লাভৰ সন্ধানত সুৰক্ষাৰ নিয়ম অৱজ্ঞা নকৰিব অৱশ্যে কিছুমান বিশ্বাসযোগ্য পক্ষৰ পৰা অৰ্ডাৰ ভাল লাভ কৰিব পাৰে ঘৰখনত আৰু পৰিয়ালৰ সদস্যৰ লগত দিনটো প্ৰথম ভাগত কিছু সমস্যা হ'ব পাৰে সেইখিনি সমস্যাবোৰ সমাধানৰ বাবে সময় কটাওক ইয়াৰ দ্বাৰা এক সুষম আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰাখিব পাৰিব দিনটো প্ৰথম ভাগত মানসিক চাপে চিন্তাবোৰে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ দৰে সমস্যাৰ বৃদ্ধি কৰিব পাৰে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক আৰু যোগাসন আৰু ব্যায়াম কৰিবলৈ চেষ্টা কৰক দিনটো দ্বিতীয়ত অতীতৰ ভুলৰ পৰা শিকি আগবাঢ়িব লাগিব কেতিয়াবা যদি আপোনালোকে ভুল কৰিছিল মিষ্টেক কৰিছিল সেই ভুলৰ পৰা শিকিব লাগিব এনে প্ৰচেষ্টা চলালে আপোনালোকৰ ব্যক্তিত্ব বৃদ্ধি পাব আৰু আপোনালোকৰ সম্পৰ্ক বৃদ্ধি পাব আপুনি এটা শক্তিশালী আৰু সতেজ আৰম্ভণি কৰিব পাৰিবাৰিক কিছুমান সমস্যা আপোনালোকক দেখা দিব পাৰে এই সময়খিনিত অপ্ৰয়োজনীয় কামত সময় নষ্ট কৰাৰ পৰা বিৰত থাকক টাইমবোৰ আপোনালোকে এনে নেখেদিব নিজে ভাল এটা কামত টাইম স্পেণ্ড কৰক ভাল এটা কামত আপোনালোকে আগবাঢ়ক পাৰিবাৰিক যিকোনো সমস্যা থাকিলে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব কিবা এটা যদি সমস্যা হৈছে বন্ধুৰ বাবে বিপদত পৰিব পাৰে অৱশ্যে সত্যৰ প্ৰতি সোনকালে পোহৰলৈ আহিব আজি গ্ৰহৰ ট্ৰেনজিটে দিনটোৰ দ্বিতীয়াৰ্ধত অনুকূল অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়িক বৃদ্ধিৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আপোনালোকৰ প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ সংযোগ সম্প্ৰসাৰিত হ'ব আপোনালোকৰ আকাংক্ষিত চাকৰি স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজিৰ দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ আৰ্থিক অৱস্থাও কিছু পৰিমাণে হ'লেও উন্নত হ'ব বেছিকৈ ঋণ নল'ব আজিৰ দিনটোত বিশেষকৈ পৰিয়াল সম্পৰ্কীয় কামবোৰত নিশ্চয়কৈ অৰিহণা যোগাব ৰোমান্টিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক অত্যধিক কামৰ বোজাৰ ফলত দিনটো দ্বিতীয়ত ভাগৰুৱা হ'ব পাৰে মানসিক চাপমুক্ত হৈ থাকিবলৈ যোগাসন কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব সকলোৰে দিনটো শুভ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় জয় হনুমান সিংহ ৰাশি
এই সময়খিনি হৈছে দিনটোৰ প্ৰথম ভাগত বিশেষকৈ মনেৰে সিদ্ধান্ত লোৱাৰ সময়। আজি আপোনালোকৰ দক্ষতাই আপোনাক উৰন্ত ৰঙৰ সৈতে বহুতো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ষ্টক মাৰ্কেট বা ৰিস্ক সম্পৰ্কীয় উদ্যোগত বা তেনেকুৱা ধৰণৰ কামত আপোনাৰ বাবে এক অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে, সাৱধান হ'ব। আজি আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ পৰা বিৰত থাকক আৰু নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। আপোনালোকৰ সন্তানৰ নেতিবাচক কাৰ্যকলাপ বা সংগ আৱিষ্কাৰ কৰিলে বা জানিলে আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে। অৱশ্যে নিজৰ বুদ্ধিৰে আজি সমস্যাবোৰ সমাধান কৰিব পাৰিব। বিত্তীয় লেনদেনৰ ক্ষেত্ৰত টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। ব্যৱসায়িক খণ্ডত চলি থকা সমস্যাবোৰ সমাধান হ'ব। দিনটোৰ প্ৰথম ভাগত কৰ্মচাৰীসকলৰ সৈতে পুৰণি যি মতানৈক্যৰ সমাধান হ'ব পাৰে। আজি আপোনালোকৰ কাম আগৰ দৰে সুকলমে আৰু পদ্ধতিগতভাৱে পুনৰ আৰম্ভ হ'ব। দিনটো বেছিভাগ সময় বিপণন আৰু বাহিৰৰ কাম কাজত কটাব। দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ বৈবাহিক সম্পৰ্কত চলি থকা বিবাদে ঘৰুৱাৰ ব্যৱস্থাত প্ৰভাৱ পেলাব পাৰে। পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক। সুসংগঠিত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো গুৰুত্বপূৰ্ণ। গাফিলতি আৰু বিচ্ছেদে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। দিনটোৰ দ্বিতীয়াত বিশেষকৈ আপোনালোকৰ সামৰ্থ্য আৰু দক্ষতাৰ দ্বাৰা কোনো বিশেষ কামত সফলতা লাভ কৰিব। যদি ঘৰখনতে সংস্কাৰ বা ৰক্ষণাবেক্ষণৰ কাম চলি আছে তেন্তে নিশ্চয়কৈ বাস্তু অনুসৰি নিয়ম মানি চলক। আত্মীয় আগমনে ঘৰখনলৈ আনন্দৰ পৰিৱেশৰ কঢ়িয়াই আনিব বুলি কৈছে। আজি দ্বিতীয়ত বিশেষকৈ আপুনি অত্যন্ত ব্যস্ত থাকিব। এই সময়ত কোনো ধৰণৰ বিনিয়োগ বা লেনদেন এৰাই চলাটো উত্তম হ'ব। আৰ্থিকভাৱে আজি বিশেষ অনুকূল নহয়। কোনো বিশিষ্ট ৰাজনীতিবিদ বা বিষয়াৰ লগত যদি বৈঠক হোৱা গুৰুত্বপূৰ্ণ আলোচনা হয়, বিশেষকৈ সেইখিনিৰ পৰা কিবা এটা নহয় কিবা এটা সুবিধা লাভ কৰিব পাৰে বুলি কৈছে। আজি এলেহুৱা নহ'ব, উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি ব্যৱসায়ত দিনটোৰ দ্বিতীয়ত বিশেষকৈ কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰাখক, সম্পূৰ্ণ মনোযোগ দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ কামৰ দক্ষতাৰে কামবোৰ সম্পূৰ্ণ হোৱাটো নিশ্চিত হ'ব। চিন্তা নকৰাকৈ কোনো কাগজ পত্ৰ বা নথিপত্ৰত চহী নকৰিব। কৰ্মক্ষেত্ৰত অতিৰিক্ত উপাৰ্জন কৰিবলৈ চেষ্টা কৰিলে আপুনি বিপদত পৰিব পাৰে। গতিকে যিকোনো কামতে শ্বৰ্টকাট নল'ব। শ্বৰ্টকাট ল'লে সমস্যা হ'ব পাৰে। গতিকে মনত ৰাখিব, অভাৰ আপোনালোকে বিশেষকৈ আত্মবিশ্বাসী হৈ কাম নকৰিব, সমস্যা হ'ব পাৰে। পৰিয়ালৰ সৈতে কিছু সময় কটালে এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সংগীক লগ পোৱাৰ দিনটোৰ দ্বিতীয়টোত সুযোগ পাব কিছু লোকে। স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব। শুভ ৰং হ'ব গোলাপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, সময় আৰু ভাগ্য দুয়োটা আপোনালোকৰ বাবে অনুকূল। আত্মবিশ্বাস শক্তিশালী হ'ব। আজি আপুনি সমাজ বা সামাজিক কাম কাজত উপস্থিত থাকিব। দিনটো প্ৰথম ভাগত আপোনালোকৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব, যিটো ভৱিষ্যতে আপোনালোকৰ ব্যৱসায়ৰ বাবে উপকাৰী হ'ব। কেতিয়াবা মোহ আৰু সংকীৰ্ণ মনৰ দৰে নেতিবাচক চিন্তা পৰিয়ালৰ সদস্যৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ আচৰণ আৰু চিন্তাধাৰাত পৰিৱৰ্তন আনিবলৈ কিছু আত্মনিৰীক্ষণ কৰক। দিনটোৰ প্ৰথম ভাগৰ ব্যৱসায়ত এই সময়ত বিশেষকৈ এলাহ এৰিব লাগিব। সম্পূৰ্ণ নিষ্ঠা আৰু শক্তিৰে কাম কৰাৰ সময়। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা ৰাজহুৱা কৰিব নালাগে। সকলো সিদ্ধান্ত নিজে লওক। কৰ্মক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব, কিয়নো তেওঁলোকে আপোনালোকৰ বিষয়ে নেতিবাচক উৰা বাতৰি বিয়পাব পাৰে। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। আজি ঘৰখনত সকলো সুখী হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক চিন্তাই কেতিয়াবা আপোনালোকৰ দুখ আৰু হতাশাৰ অনুভৱ কৰাব পাৰে, সৃষ্টি কৰিব পাৰে। যোগাসন আৰু ধ্যান কৰিলেও যথেষ্ট সকাহ পাব। আজি দিনটো দ্বিতীয়াৰ্ধত এই সময়খিনিত কোনো অসুবিধাৰ সন্মুখীন হ'লে শুভাকাংক্ষীৰ পৰামৰ্শ লওক। ই আপোনালোকক উপযুক্ত নিৰ্দেশনা প্ৰদান কৰিব। ঋণ দিয়াৰ যিকোনো টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। সামাজিক কামত আজি আপুনি বিশেষভাৱে সহায় হ'ব বুলি কৈছে। যিকোনো প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ'লে, কিবা এটা বেয়া চিটুৱেশ্যন আহিলে চিন্তা কৰাৰ পৰিৱৰ্তে ধৈৰ্য আৰু সংযম বজাই ৰাখি কাম কৰিব লাগিব। বেলেগৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰিলেও সমস্যা হ'ব পাৰে। সময়ৰ লগে লগে কথাবোৰ ঠিক হৈ যাব। আজি ল'ৰা ছোৱালীৰ কাম কাজত নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। বিবাহিত লোকসকলে ধ্যান ৰাখিব। অত্যধিক ব্যস্ততাই আজি আপোনালোকৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়ত সময়ৰ লগে লগে আজি আপোনালোকৰ ব্যৱসায়িক পদ্ধতিসমূহ সামঞ্জস্য কৰি থকাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। সংবাদ মাধ্যম আৰু অনলাইন কাম কাজৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীসকলৰ সৈতে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্ক এৰক। আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্য সমৰ্থনে ঘৰখনক শৃংখলাবদ্ধ কৰি ৰাখিব। সমন্বয় আৰু সুষম এটা পৰিৱেশ থাকিব বুলি কৈছে। সঠিক খাদ্য খোৱা আৰু সময়মতে জিৰণি লোৱাটো দিনটো দ্বিতীয়াৰ্ধত প্ৰয়োজন আছে। অত্যধিক শাৰীৰিক পৰিশ্ৰমৰ ফলত ভাগৰুৱা আৰু দুৰ্বলতা হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কিন্তু কন্যা ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব। ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। এবাৰ আহিছোঁ তুলা ৰাশিলৈ। এই সময়খিনি আপোনালোকৰ বাবে উপকাৰী সময়। তুলা ৰাশি জাতক জাতিকাসকলে এই সময় সম্পূৰ্ণ সুবিধা লওক। যদি আপুনি ধন বিনিয়োগ কৰাৰ কথা ভাবিছে তেন্তে লগে লগে সিদ্ধান্ত লওক। আজি আপোনালোকৰ সন্তানৰ লগত জড়িত গুৰুত্বপূৰ্ণ খবৰে আপোনালোকৰ ঘৰখনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামতো কিছু সময় কটাব। আজি আয়ৰ লগতে খৰচো বেছি হ'ব। বাজেট বনাই খৰচ কৰাটো বা বাজেট বনাই কাম কৰিব লাগিব।
অতিকৈ প্ৰয়োজনীয় আৱেগিক আৰু সামান্যতম নেতিবাচক চিন্তাও আপোনালোকক বিচলিত কৰাব পাৰে আজি আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে অপ্ৰয়োজনীয় বস্তুৰ পৰা অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থকাটো ভাল হ'ব এই সময়ত ব্যৱসায় সম্পৰ্কীয় দিনটো প্ৰথম ভাগত কোনো নতুন পদক্ষেপ পৰিহাৰ কৰক কিয়নো ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰিলে ভুলৰ সৃষ্টি হ'ব পাৰে আজি আপোনালোকৰ প্ৰচেষ্টাত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উত্তম হ'ব যুৱক যুৱতীসকলে পঢ়া শুনাৰ লগত জড়িত চাকৰি এটা পোৱাৰ সম্ভাৱনা আছে ঘৰখনত পৰিয়ালৰ বিশেষকৈ ঘৰখন পৰিচালনা কৰাৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগী সহায় সহযোগে আজি আপোনালোকৰ মনত শান্তি দিব প্ৰেমিক প্ৰেমিকাসকলৰ বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে দিনটো প্ৰথম ভাগত বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰক আৰু স্বাস্থ্যসন্মত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰখাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে দিনটো দ্বিতীয় দলৰ বিশেষকৈ এটা বাকী থকা কাম হঠাতে সম্পূৰ্ণ হ'লে আজি আপোনালোকৰ মানসিক চাপৰ পৰা সকাহ পাব কিছুদিন ধৰি ৰৈ থকা যিকোনো বিভ্ৰান্তি আৰু উদ্বেগ দূৰ হ'ব শক্তি গোটাই আকৌ নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব অপ্ৰয়োজনীয় ভ্ৰমণ পিছুৱাই দিওঁতে ভাল হ'ব বুলি কৈছে সময় মূল্য চিনি লওক বুলি কৈছে সময় মূল্য বুজি পাব লাগিব সময় আপোনালোকে বিশেষকৈ এনে আপোনালোকে টাইমবোৰ যোৱাব নালাগে ধ্যান ৰাখিব সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি দিনটো চেষ্টা কৰক দিনটো দ্বিতীয়ত এলেহুৱা হোৱাটোৱে আজি আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে স্বাৰ্থপৰতাৰ বাবে বন্ধু এজনে আপোনালোকৰ সময় নষ্ট কৰিব পাৰে গতিকে কাকো বেছি বিশ্বাস নকৰিব আয়ৰ স্বাভাৱিক হৈ থাকিব দিনটো দ্বিতীয়ত বিপণন সম্পৰ্কীয় কামত কঠোৰ পৰিশ্ৰম লাভজনক হ'ব এই সময়ত ব্যৱসায়িক বা অফিচৰ কামবোৰ পিছুৱাই দিয়াটো উত্তম হ'ব চৰকাৰী চাকৰিত থকাসকলে অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপ অনুভৱ কৰিব পাৰে বুলি কৈছে স্বামী স্ত্ৰীৰ দুয়োজনে বিশেষকৈ একেলগে ঘৰখনৰ সমস্যাৰ বিষয়ে আলোচনা কৰিব লাগে সমাধান নিশ্চয়কৈ পোৱা যাব অসাৰ প্ৰেমত সময় নষ্ট নকৰিব আজি আপোনালোকৰ ঘৰখনত থকা বৃদ্ধসকলৰ স্বাস্থ্যজনিত চিন্তাক আওকাণ নকৰিব তৎকালীন চিকিৎসা ল'ব লাগে লগতে বতৰৰ বিৰূপ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰক ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব দিনটো শুভ হওক ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আজি আপুনি এটা উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ পৰিকল্পনা ৰূপায়ণ কৰিবলৈ আপোনালোকৰ শক্তি থাকিব শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ পালে ছাত্ৰ ছাত্ৰীসকলে সুখী হ'ব বন্ধু লগত এটা নিৰ্দিষ্ট বিষয় আলোচনা কৰি ইতিবাচক ফলাফল পোৱা যাব পাৰে কঠিন পৰিস্থিতিত বিশেষকৈ নিজৰ মনোবল হেৰুৱাব নালাগে নিজৰ সামৰ্থ্য আৰু কামৰ দক্ষতাৰ ওপৰত আত্মবিশ্বাসে আপোনালোকক সফলতা কঢ়িয়াই আনিব বুলি কৈছে সফলতা দিব আৱেগিকতা আৰু এলাহৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰক যুৱক যুৱতীসকলে অসাৰ কামত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে যিমানে বিশেষকৈ এই সময়খিনিত ব্যৱসায়ীসকলে কামবোৰ কৰিব বিচাৰিব সিমানে সফলতা লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক বিশেষকৈ আচাৰ ব্যৱহাৰৰ প্ৰতি আজি আপোনালোকৰ বিশ্বাস থাকিব যি আপোনালোকৰ মনলৈ শান্তি আনিব আজি আপোনালোকৰ ব্যক্তিগত কাম কাজত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ৰ লগত কিছু সময় উলিয়াই বিশেষকৈ লোৱাটো নিশ্চিত কৰক কাৰোবাৰ লগত মতানৈক্য হোৱাটো সম্ভৱ আজি আপোনালোকৰ জ্ঞানেৰে আজি আপোনালোকৰ যি কঠিন সমস্যা বা সমস্যাবোৰ বিশেষকৈ ৰোধ কৰিব পাৰিব ৰখাব পাৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ উপস্থিতি অতিকৈ প্ৰয়োজনীয় বুলি নিশ্চিত হ'ব দিনটো প্ৰথম ভাগত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজে সকলো ব্যৱস্থা কৰক নিজে কামখিনি কৰক বুলি কৈছে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত ঘনিষ্ঠ আত্মীয়ৰ পৰা পৰামৰ্শ লোৱাটো উত্তম হ'ব বেষ্ট হ'ব বুলি কৈছে কৰ্মসংস্থাপনত থকাসকলে নিজৰ উদ্ধতন বিষয়ৰ সৈতে টান সম্পৰ্কৰ সন্মুখীন হ'ব পাৰে বিনোদনমূলক কাম কাজ আৰু পৰিয়ালৰ সৈতে ৰাতি আহাৰ গ্ৰহণৰ বাবে সময় উলিয়াই স্মৰণীয় মুহূৰ্তৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য ভালে হ'ব দিনটো প্ৰথম ভাগত একো চিন্তা নকৰিব আজি নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব দিনটো দ্বিতীয়ত বিশেষকৈ সংৰাগবোৰ পৰিহাৰ কৰক আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্তত নল'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক ধনুৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি আপোনালোকৰ বিৰোধী কিছুমান বিশেষকৈ আপোনালোকৰ সৃষ্টি হ'ব পাৰে আজি সম্পৰ্কবোৰ আকৌ আন্তৰিক হৈ পৰিব বিশেষকৈ ভুল বুজাবুজিবোৰ দূৰ হ'ব মনৰ শান্তিৰ বাবে আপুনি কোনো মনোৰঞ্জনমূলক ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কোনোবাই আপোনালোকৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে বুলি সচেতন আপোনালোকে হ'ব লাগিব বা সন্দেহ হ'ব পাৰে গতিকে কাকো অন্ধভাৱে বিশ্বাসো নকৰিব বা সকলো কথা সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ দিশত অধিক কঠোৰ পৰিশ্ৰম কৰিব লাগিব বজাৰ কৰাৰ সময়ত সামৰ্থ্যৰ বাহিৰত খৰচ নকৰিব বেছি ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ব্যৱসায়ৰ আয়ৰ স্বাভাৱিক হৈ থাকিব এই সময়ত নতুন কিবা এটা আৰম্ভ কৰাৰ পৰিৱৰ্তে বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক কৰ্মসংস্থাপনত থকা লোকসকলে নিজৰ কামক গুৰুত্ব সহকাৰে লোৱাটো উচিত গাফিলতিয়ে জ্যেষ্ঠসকলৰ সৈতে সম্পৰ্ক টান কৰিব পাৰে ঘৰখনত অত্যধিক হস্তক্ষেপে বিশেষকৈ পৰিয়ালৰ সদস্যক বিচলিত কৰিব পাৰে প্ৰেমৰ বিষয়ত আপুনি নিজকে ভাগ্যৱান অনুভৱ কৰিব দিনটো প্ৰথম ভাগত স্বাস্থ্য মধ্যমীয়া দেখা পোৱা গৈছে পোহনীয়া জন্তুক অশান্তি দিয়া বা কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক দিনটো দ্বিতীয়ত বিশেষকৈ আপুনি এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব আৰু বহুলাংশে বিশেষকৈ সফল হ'ব আজি ঘৰখনৰ বাবে নতুন কিবা এটা ক্ৰয় কৰা সম্ভৱ ঘনিষ্ঠ আত্মীয় সফলতাই বিশেষকৈ আজি দিনটোত আপোনালোকৰ মনোবল বৃদ্ধি কৰিব বুলি কৈছে মনটো ফৰকাল কৰি তুলিব আধ্যাত্মিক সাধনাৰ প্ৰতি আপোনালোকৰ প্ৰৱণতা বৃদ্ধি পাব পৰিকল্পনা কৰাৰ লগতে নিজৰ কামবোৰ আজি কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ
দিবাস্বপ্ন দেখাৰ পৰা বিৰত থাকক আজি আপোনালোকৰ ঘৰ আৰু গাড়ীৰ লগত জড়িত নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক মানসিক চাপত থাকিলে প্ৰেৰণাদায়ক অনুষ্ঠান হোৱাটো উপকাৰী হ'ব এই সময়খিনিত কৈছে যে ব্যৱসায়িক কাৰ্যকলাপৰ তদাৰক কৰিলে কিছু উন্নতি হ'ব আৰু অভিজ্ঞ ব্যক্তিৰ সহায়ো লাভজনক হ'ব অচিনাকি মানুহক বিশ্বাস নকৰিব আজি আপোনালোকৰ বৰ্তমান চাকৰিৰ যি আপোনালোকৰ অৱস্থা একে থাকিব বৈবাহিক জীৱনটো মধুৰ হ'ব বন্ধু বান্ধৱীৰ সৈতে আউটিং বিশেষকৈ কৰি সুখৰ সময় কটাব কিছু লোকে স্বাস্থ্য ক্ষেত্ৰত দিনটো দ্বিতীয়ত বিশেষকৈ বিপদজনক কাম কাজ পৰিহাৰ কৰক আৰু গাড়ী চলোৱাৰ সময়ত অত্যন্ত সাৱধানতা অৱলম্বন কৰিব লাগিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে বন্ধুসকল মকৰ ৰাশি আজি আপুনি ঘৰতে বা ব্যৱসায় দুইটাতে ইতিবাচক অৱদানকাৰী হ'ব আজি আপোনালোকৰ সুষম আচৰণে আপোনালোকক ভাল আৰু বেয়া দুইটা পৰিস্থিতিত সামান্য ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰিব আপুনি ঘনিষ্ঠ বন্ধুৰ সৈতে গভীৰভাৱে আলোচনা কৰিব ইতিবাচক ফলাফল লাভ কৰিব আজি আপোনালোকৰ অসাৱধানতা আৰু এলাহৰ বাবে পৰিয়াল আৰু আত্মীয়ৰ অসন্তুষ্টিৰ সন্মুখীন হ'ব পাৰে আপুনি সুদৃঢ় সম্পৰ্ক বজাই ৰাখিব লাগিব আনৰ কামত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ কামত গুৰুত্ব দিয়ক আজি এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক সিদ্ধান্ত লোৱাটো আৰ্থিকভাৱে অতি লাভজনক হ'ব আৰু আপোনালোকৰ সিদ্ধান্তবোৰ অতি ভাল হ'ব দিনটো প্ৰথম ভাগত বাকী থকা বিপণনৰ কামো ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰা হ'ব আজি কাৰ্যালয়ৰ বিষয়ত অত্যন্ত বিশেষকৈ সাৱধানতাৰ আৱশ্যক স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে ঘৰখনৰ সঠিক শৃংখলা বজাই ৰাখিব লাগে ইয়াৰ দ্বাৰা তেওঁলোকৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব প্ৰেমৰ সম্পৰ্কবোৰো আজি আৱেগেৰে ভৰি পৰিব খাদ্যাভ্যাস বেয়া হ'লে দিনটো প্ৰথম ভাগত এলাৰ্জি পেটৰ লগত জড়িত সমস্যাৰ দেখা দিব পাৰে গাফিলতিৰ পৰা বিৰত থাকক নহ'লে সমস্যা আৰু বেছি বেয়া হ'ব পাৰে দ্বিতীয়ত বিশেষকৈ সময় কিছু প্ৰত্যাহ্বানজনক হ'লেও ঘনিষ্ঠ আত্মীয়ৰ সমৰ্থনে আজি আপোনালোকৰ মনোবল উচ্চ কৰি ৰাখিব মানসিক চাপৰ যথেষ্ট উপশম হ'ব পাৰে এটা ভাল বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ বাটত আহিব পাৰে ঘৰখনত বিশেষকৈ দুপৰীয়াৰ শিশুৰ বিশেষকৈ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'ব পাৰে ল'ৰা ছোৱালীক লৈ কিবা এটা সমস্যা হ'ব পাৰে আজি নেতিবাচক চিন্তা মনলৈ সোমাবলৈ নিদিব যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ ভাই ভনীৰ পৰা প্ৰকৃত সমৰ্থন লাভ কৰিব সেয়ে তেওঁলোকৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আজি আপোনালোকৰ বুজাবুজি আৰু সংগঠনে বিশেষকৈ ব্যৱসায়িক বিষয়বোৰ উন্নত কৰিব আজি আপোনালোকৰ কৰ্মচাৰীসকলৰ সমৰ্থনে আপোনাক উন্নত সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ইজি কৰি তুলিব সহজ কৰি তুলিব কামত কোনো ধৰণৰ গাফিলতিৰ পৰা বিৰত থাকক কিয়নো পদোন্নতিৰ সম্ভাৱনা আছে পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু মৰম লগা হ'ব প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হ'ব আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছু সময় ধ্যান ধাৰণৰ বাবে উৎসৰ্গ কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ কুম্ভ ৰাশি আজি ব্যস্ত থকাৰ পিছতো ব্যক্তিগত বিষয়ত সময় উলিয়াটো ভাল হ'ব এটা ভাল বিবাহৰ প্ৰস্তাৱ আপোনালোকৰ বাটত আহিব পাৰে কিছু লোকৰ আজি আপোনালোকৰ কামৰ সঠিক পৰিকল্পনা আৰু নিষ্পাদন কৰি থাকিব আৰু সফলতা নিশ্চিত বন্ধু বান্ধৱ বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে কিছু সময় কটাব ইয়াৰ ফলত সম্পৰ্কত ঘনিষ্ঠতা বজাই ৰাখিব বৰ্তমান পৰিস্থিতিত সন্তুষ্ট হওক পৰিৱৰ্তনৰ সৈতে জড়িত কোনো উল্লেখযোগ্য সিদ্ধান্ত লোৱাৰ বাবে এই সময়খিনি কৈছে যে সঠিক সময় নহয় ব্যৱসায়িক ক্ষেত্ৰত দিনটো প্ৰথম ভাগত কৈছে যে এই সময়খিনি অতি সতৰ্ক হ'ব লাগে আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো লগত আপোনালোকে প্ৰকাশ কৰিব নালাগে সকলো কথা সকলো ব্যক্তিৰ আগতে শ্বেয়াৰ কৰিব নালাগে প্ৰকাশ কৰিব নালাগে কোনোবাই হয়তো ইয়াৰ সুবিধা ল'ব পাৰে কৰ্মসংস্থাপনত থকা সকলে লক্ষ্য পূৰণৰ চেষ্টা কৰিব তেওঁলোকৰ দায়িত্ব বাঢ়িব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব দিনটো প্ৰথম ভাগত সম্পৰ্কবোৰ বিশেষকৈ ঘনিষ্ঠ হৈ পৰিব প্ৰেমৰ সম্পৰ্কত কিছু অস্বস্তিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্য ভালে হ'ব গাফিলতিৰ সমস্যা আৰু বেয়া কৰি তুলিব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হ'ব লাগিব এক্টিভ হৈ থাকিব লাগিব মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব লাগে বুলি কৈছে দ্বিতীয়ত বিশেষকৈ গ্ৰহৰ অৱস্থান অনুকূল হৈছে আজি আপোনালোকৰ সামৰ্থ্যৰ আনৰ আগত মুকলিকৈ প্ৰকাশ পাব যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ পৰিকল্পনাক লৈ গুৰুত্ব হ'ব বুলি কৈছে তেওঁলোকে নিশ্চয়কৈ ভাল সফলতা লাভ কৰিব ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে বন্ধু বা ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে যদিও আপুনি সেইবোৰ সমাধান কৰিবলৈ বিশেষকৈ সক্ষম হ'ব অচিনাকি মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত নিজৰ মৰ্যাদাৰ প্ৰতি সচেতন হওক আপুনি প্ৰতাৰিত হ'ব পাৰে আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব কোনো নিৰ্দিষ্ট সংগঠন বা সমিতিত যোগদান কৰিলে লাভজনক হ'ব কিন্তু ৰিস্কি কামত আগ নাবাঢ়িব বিভাগীয় তদন্ত সম্ভৱ কাৰ্যালয়ত এটা বিতৰ্কৰ বিষয়ৰ তীব্ৰতৰ হ'ব পাৰে পৰিয়ালৰ বিশেষকৈ ভিতৰত অনুশাসন বজাই ৰাখক আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান ভুল বুজাবুজি আহিব পাৰে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰক সম্পৰ্কবোৰ অধিক প্ৰেমময় হৈ পৰিব আজি কিছু সফলতা আৰু এলাহৰ প্ৰাধান্য থাকিব পাৰে এই সময়ত সাৱধানে গাড়ী চলাওক কিয়নো আঘাত পোৱাৰ সম্ভাৱনা আছে ভাগ্য ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব আপোনালোকৰ বাবে 9 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত সকলোৱে ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব মীন ৰাশি আজি এই সময়খিনি ধৈৰ্যৰ প্ৰয়োজন আছে বহুদিনৰ মূৰত ঘৰত ঘনিষ্ঠ আত্মীয় আগমনে উৎসমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে সম্পৰ্কবোৰ সাৱধানে বজাই ৰাখক আজি আপোনালোকৰ মাতৃ ককায়েকৰ ফালৰ পৰাও সম্পৰ্ক বেয়া হ'ব পাৰে গতিকে কিবা এটা কথা বতৰাক লৈ কোনো সিদ্ধান্ত লোৱাৰ আগতে আজি মীন ৰাশি জাতক জাতিকাসকলে পৰিয়ালৰ এজন
অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক, ইয়াৰ দ্বাৰা আপুনি উপকাৰী ফল লাভ পাব বুলি কৈছে। নেতিবাচক চিন্তাধাৰা, মানুহৰ লগত বেয়া লগ সংগৰ পৰা আঁতৰি থকাটো ভাল হ'ব, আপোনালোকৰ বাবে ভাল নহয়। ব্যৱসায় সন্দৰ্ভত কোনো খৰখেদাকৈ সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। যিকোনো সম্প্ৰসাৰণ পৰিকল্পনা ৰূপায়ণ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। আজি চৰকাৰী কৰ্মচাৰীয়ে গধুৰ কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব। অচিনাকি মানুহৰ লগত বিশেষকৈ যিকোনো কথা কোৱাৰ আগত সাৱধান হওক। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। দিনটো প্ৰথম ভাগত সকলো সদস্যৰ মাজত মৰম আৰু সুখী এটা পৰিৱেশ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত বতৰৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। এই সময়ত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰক বুলি কৈছে। দ্বিতীয়ত পৰিয়ালত সঠিক সমন্বয় আৰু অনুশাসন বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলাব লাগিব। আপুনি সফল হ'ব। দিনটো আনন্দৰ অন্তত বিশেষকৈ ল'ৰা ছোৱালী বিশেষকৈ পঢ়া শুনাৰ প্ৰতি মনোযোগ দিব। আজি চৰকাৰী বিষয়ৰ পৰাও আপুনি কিবা এটা সুবিধা পাব পাৰে। বেছি চিন্তা কৰি সময় নষ্ট নকৰিব দিনটো দ্বিতীয়াৰ্ধত আৰু প্ৰথম ভাগত, নহ'লে আপুনি কিছুমান কামৰ পৰা বঞ্চিত হ'ব পাৰে। লগতে বাহিৰৰ মানুহৰ দ্বাৰা প্ৰভাৱিত নহ'ব, নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। এই সময়ত ভ্ৰমণ কৰিলে ধন আৰু সময় নষ্ট হ'ব পাৰে। আজি বৃদ্ধি পোৱা খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। আজি কামৰ বোজাৰ বৃদ্ধিৰ বাবে আপুনি সকলো কাম বিশেষকৈ সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিব নোৱাৰিব পাৰে। অৱশ্যে কৰ্মচাৰীৰ ফোন বা সহযোগিতাই কৰ্মৰ ক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিব। অফিচৰ পৰিৱেশত সহকৰ্মীসকলৰ লগত বেছিকৈ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰি নচলিব। এই সময়খিনি মনত ৰাখিব। এই সময়খিনিত যুৱক যুৱতীসকলে প্ৰেমৰ প্ৰতি আৱেগিক মোহ বাঢ়িব। আপুনি কাহ আৰু চৰ্দিৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। অসাৱধান নহ'ব, কিয়নো বৰ্তমান বতৰত নিজৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয়। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো সুন্দৰভাৱে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় মা দুৰ্গা। ওম নমঃ শিৱায়।